ৰাইজে বুজিব, ৰাইজে উপলব্ধি কৰিব, ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছে, এই সমস্যাটোৰ সমাধান হ'বলৈ লৈছে। আৰু মই ভাবোঁ যে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত এই ৰাইজে উপকৃত হ'ব। যদি এইবাৰ অসম গণ পৰিষদে এইবাৰ ইটো সমষ্টিৰ পৰা আসন লাভ নকৰে, তেনেহ'লে আচলতে এই কামটো আচলতে স্থগিত থাকিব নেকি? এইটো আপুনি জানি বুজি কৈছে নে নাজানিয়ে কৈছে? জানি বুজি কৈছে নে নাজানি কৈছে? এটা স্কিম যেতিয়া চেংচন হয়, তাতে সেইটো চেংচন হোৱাৰ প্ৰক্ৰিয়া বহুত আছে। প্ৰশাসনিক অনুমোদন হয়, টেণ্ডাৰ হয়, তাৰপিছত ঠিকাদাৰ নিযুক্তি দিয়ে। এইবিলাক কাম যেতিয়া সম্পূৰ্ণ হৈ হোৱাৰ পিছত ইয়াতে এইটো AGP খেলে, BJP খেলে, কংগ্ৰেছ খেলে, CPM খেলে, সেইটো কথা নহয়। এই দলংখন হ'বই। আপুনি বস্তুটো এটা নাভূত নাচৰুত এটা প্ৰশ্ন কৰিছে, এইটো অলপ কি ল'ব। আচলতে কিমান দিনৰ ভিতৰত ছাৰ, কিমান দিনৰ ভিতৰত সম্পূৰ্ণ? আপোনালোকে চাই থাকক, বস্তুটো দেখা পাব, অতি কম দিনৰ ভিতৰত হ'ব। অতি কম দিনৰ ভিতৰত। কিমান খন আসন লাভ কৰিব? নাই, সেইবিলাক কথা মই নকওঁ এতিয়া বস্তু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।